নমস্কাৰ বন্ধুসকল, অৰুণোদয় আঁচনি লৈ আপোনালোকৰ বহুতেই কনফিউজন হৈ আছে যে অৰুণোদয় আঁচনি বহুতৰ একাউণ্টত সোমোৱা নাই। কিয় সোমোৱা নাই আপোনালোকক সকলোখিনি ডিটেইলছ ক'ম। আপোনালোকে জানে যে 1 আগষ্ট তাৰিখে CM ছাৰে শুভাৰম্ভ কৰিছিলে অৰুণোদয় 3.0। তো 4টা ডিষ্ট্ৰিক্টতেহে অকল 2500 টকাকৈ লাভ কৰিব পাৰিছে। বাকী যিকেইটা ডিষ্ট্ৰিক্ট আছে, বাকী 31টা ডিষ্ট্ৰিক্ট কেতিয়া সোমাব? অৰ্থাৎ আপোনালোকে জানে যে অল অসমৰ 35টা ডিষ্ট্ৰিক্টৰ ভিতৰত অকলহে 4টা ডিষ্ট্ৰিক্টত সিদিনাখন 2500 টকাকৈ লাভ কৰিব পাৰিছে। শিৱসাগৰ, তাৰপিছত গোলাঘাট, তাৰপিছত চৰাইদেউ, তাৰপিছত যোৰহাট জিলা। এই 4টা ডিষ্ট্ৰিক্টত সিদিনাখন 2500 টকাকৈ মহিলাসকলৰ একাউণ্টত সোমাইছে। আপোনালোকে জানে যে আপাৰ আছামৰ 4টা ডিষ্ট্ৰিক্টতে বহুত ক্ষতিগ্ৰস্ত কৰিছে বানপানীয়ে। সেইবাবে CM ছাৰে 1 আগষ্টতে 2500 টকাকৈ একাউণ্টত সোমাই দিয়া হৈছে। কিন্তু বাকী যিকেইটা ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টতে 1100 টকাকৈ মহিলাসকলৰ একাউণ্টত সোমোৱা নাই। এতিয়া কথা হ'ল যে বাকী যিকেইটা জিলা আছে সেই জিলাৰ মহিলাসকলৰ একাউণ্টত কেতিয়া সোমাব অৰুণোদয় আঁচনিৰ ধনৰাশি। তো CM ছাৰে এটা কথা হৈছে যে আপোনালোকৰ আধাৰ কাৰ্ডৰ লিংক যদি কৰা নাই সোনকালে কৰি লওক, কাৰণ এই মাহতে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ ধনৰাশি দিয়া হ'ব। তো বহুতো মহিলাৰ মানে আধাৰ কাৰ্ডৰ লগত লিংক এতিয়ালৈকে কৰা নাই। বেংকৰ একাউণ্টৰ লগত আধাৰ কাৰ্ডৰ লিংক যিটো কৰিব লাগে এইটো কৰা নাই। সেইবাবে আপোনালোকৰ একাউণ্টত টকাখিনি সোমোৱা নাই। আৰু আপোনালোকক সময় দিছে যে আপোনালোকে আধাৰ কাৰ্ডৰ লগত যিটো নাম্বাৰ আধাৰ কাৰ্ডৰ লিংক আপোনালোকৰ একাউণ্টৰ লগত সংযোগ কৰক, নহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ ধনৰাশি নাপাব। আপোনালোকে জানে যে CM ছাৰে কৈছে সিদিনাখন 1 আগষ্ট তাৰিখে যে কিছুমানৰ নাম আছে বেলেগ, বেংকৰ একাউণ্টৰ নাম বেলেগ আছে, তাৰপিছত ফৰ্মত দিছে নামটো বেলেগ। তো এনেকুৱাকৈ প্ৰব্লেম হৈ যায়, এনেকুৱাকৈ মানে একাউণ্টত টকা নোসোমাব। আপোনালোকৰ যিটো আধাৰ কাৰ্ড নাম্বাৰ, এই আধাৰ কাৰ্ড নাম্বাৰ বেংকৰ একাউণ্টৰ যিটো নাম এই ছেম থাকিব লাগিব, নহ'লে আপোনালোকৰ একাউণ্টত নোসোমাব অৰুণোদয় আঁচনিৰ ধনৰাশি। এইবাৰ আপোনালোকে 1250 টকাকৈ নাপাব, 1100 টকাকৈ লাভ কৰিব পাৰিব অহা 10 আগষ্ট মাহত। আপোনালোকে টেনশ্যন নকৰিব যে আপোনালোকে যিসকলে অৰুণোদয় আঁচনিৰ ধনৰাশি পোৱা নাই, আপোনালোকে লাভ কৰিব অহা 10 আগষ্টতে। যিসকলে মহিলাই এতিয়ালৈকে অৰুণোদয় লাভ কৰা নাই সিহঁতে অহা 10 আগষ্টত আপোনালোকে 1100 টকাকৈ লাভ কৰিব পাৰিব। 1250 টকা আপোনালোকে ইমান দিন পাই আছিলে, কিন্তু এতিয়া 150 টকা কাটিছে, কিয়নো আপাৰ আছামত আপোনালোকে জানে যে 4টা ডিষ্ট্ৰিক্টত পূৰা বানপানীৰে ক্ষতিগ্ৰস্ত হৈছে। সেইবাবে আপোনালোকৰ সকলোৰে পৰা 150 টকা কাটি সেই মানে 4টা ডিষ্ট্ৰিক্টৰ যিসকলে মহিলাসকলে আছিলে সিহঁতক 2500 টকাকৈ দিয়া হৈছে। আপোনালোকৰ ভিতৰত বহুতে কনফিউজন হৈ আছিলে যে অৰুণোদয় আঁচনিৰ ধনৰাশি পাম নে নাপাম। অকল আপোনালোকে যদি আধাৰ কাৰ্ড লিংক কৰা নাই, আধাৰ কাৰ্ড কৰি ল'ব, বেংকৰ একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক কৰি ল'ব। আৰু যদি লিংক কৰিছে তেতিয়াতো ভাল, অকণ কেইটামান দিন ৱেইট কৰক, আপোনালোকৰ এই মাহতে অৰুণোদয় আঁচনিৰ ধনৰাশি লাভ কৰিব পাৰিব। অৰ্থাৎ 10 আগষ্ট তাৰিখে আপোনালোকে অৰুণোদয় আঁচনিৰ 1100 টকাকৈ লাভ কৰিব পাৰিব। সেইদিনাখন শুভাৰম্ভ কৰিলে CM ছাৰে 1 আগষ্ট তাৰিখ। আপোনালোকে জানে যে 1 আগষ্ট তাৰিখে শুভাৰম্ভ কৰিছিলে। এই 1 আগষ্ট তাৰিখে 4টা ডিষ্ট্ৰিক্টতে 2500 টকাকৈ লাভ কৰিব পাৰিছে মহিলাসকলে অৰুণোদয় আঁচনিৰ ধনৰাশি। অকল এই মাহতে আপোনালোকে 1100 টকাকৈ পাব, কিন্তু ইয়াৰ পিছৰ মাহৰ পৰা 1250 টকাকৈ আপোনালোকৰ একাউণ্টত দিয়া হ'ব। এইটো টেনশ্যন নকৰিব, কাৰণ এইটো বানপানীৰ বাবেহে আপোনালোকৰ ফালৰ পৰা 150 টকাকৈ কাটি এই 4টা ডিষ্ট্ৰিক্টৰ মহিলাসকলৰ মানে 2500 টকাকৈ সোমাই দিয়া হৈছে। অৰুণোদয় আঁচনি এতিয়া নতুনকৈ এপ্লাই আৰম্ভ হ'ব ছেপ্টেম্বৰৰ মাহৰ পৰা। যিসকলে মহিলাই এতিয়ালৈকে এপ্লাই কৰা নাই, ছেপ্টেম্বৰ মাহৰ পৰা এপ্লাই কৰিব পাৰিব। এইটো CM ছাৰে কৈছে যে ছেপ্টেম্বৰ মাহৰ পৰা আপোনালোকে অৰুণোদয়, যিসকলে মহিলা এতিয়ালৈকে এপ্লাই কৰা নাই, এপ্লাই কৰিব পাৰিব। আৰু এটা ভাল খবৰ, অৰুণোদয় আঁচনি লৈ যিকোনো সমস্যা যদি থাকে আপোনালোক অল অসমৰ সকলো ডিষ্ট্ৰিক্টতে এটাকে মানে অৰুণোদয় সাৰথি থাকিব, অৰ্থাৎ সহায়ক থাকিব। আপোনালোকে যিকোনো অৰুণোদয় আঁচনি লৈ যিকোনো সমস্যা থাকিলে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ DC অফিচত যাব, যাই এই অৰুণোদয় কেন্দ্ৰৰ এজনকৈ আপোনালোকে মানুহ পাব। এই মানুহক লগ কৰিব, যিটো প্ৰব্লেম হ'ব সেই মানুহজনে সমাধান কৰি দিব। তো এইটো CM ছাৰে কৈছে যে সকলো ডিষ্ট্ৰিক্টতে সকলো সমষ্টিতে এজনকৈ মানুহ দিয়া হ'ব অৰুণোদয়, অকল অৰুণোদয়ৰ সমস্যা লৈ ই আপোনালোকক হেল্প কৰিব। বন্ধুসকল নিশ্চয় গম পাইছে এতিয়া অৰুণোদয় আঁচনিৰ বাবে কোনো ধৰণৰ আপোনালোকৰ সমস্যা নহ'ব।
এতিয়া অৰুণোদয় আঁচনিৰ বাবে কাক আপোনালোকে সুধিব কি হৈছে না হৈছে এইটোৰ বাবে আপোনালোকৰ সলিউশ্যন কৰি দিছে CM ছাৰে এতিয়া আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ জিলা উপায়ুক্তৰ মানে অফিচত গৈ এই অৰুণোদয় কেন্দ্ৰত সোমাব এজনকে মানুহ পাব এই মানুহক লগ কৰিব আপোনালোকৰ অৰুণোদয় সমস্যালৈ সমাধান কৰি দিব তো আজি এইখিনি ভিডিঅ' আছিলে যদি ভাল লাগে লাইক কৰি দিব নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব ধন্যবাদ